गणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং হৈছে সময় আৰু গ্ৰহৰ গতিবিধি বুজি পোৱাৰ এক পবিত্ৰ মাধ্যম। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শুক্ৰবাৰ 2026 চনৰ জুলাই মাহৰ 24 তাৰিখ। আজি আষাৰ মাহৰ শুক্লপক্ষৰ দশমী তিথি। দশমী তিথি কাৰ্যসিদ্ধি আৰু আধ্যাত্মিক উন্নতিৰ বাবে অতি শুভ। আজি বিশা নক্ষত্ৰ, যিয়ে আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সাহস প্ৰদান কৰে। ৰাতি 8:12 শুক্ল যোগ থাকিব, যিয়ে মানসিক শান্তি বৃদ্ধি কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা 5:50 আৰু সূৰ্যাস্ত সন্ধিয়া 7:13 হ'ব। পুৱা 10:50 পৰা দুপৰীয়া 12:33 ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:07 পৰা 12:59 থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি 24 জুলাই 2000 সৰ্বি শুক্ৰবাৰ আপোনালোকৰ বাবে আনন্দৰ বাতৰি লৈ আহিছে। আজি চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ পৰিয়ালৰ কোনো সদস্য বা বন্ধুৰ সফলতাই আপোনাক গৌৰৱান্বিত কৰিব। কাৰোবাক প্ৰশংসা কৰিবলৈ আজি অকণো সংকোচ নকৰিব। আপোনাৰ আপোনজনৰ আজি কোনো ডাঙৰ কৃতিত্ব বা সন্মান লাভ কৰাৰ সম্ভাৱনা আছে, সেয়ে তেওঁলোকক অভিনন্দন জনাবলৈ নাপাহৰিব। আজি আপোনাৰ বাবে উৎসাহৰ দিন, কিন্তু এটা কথা সাৱধান হ'ব। আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, কাৰণ বৃশ্চিক ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱে আপোনাৰ আৱেগক অধিক তীব্ৰ কৰি তুলিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো সফলতাৰ, যুৱক-যুৱতীসকলৰ বাবে সম্পৰ্কত মধুৰতা অনাৰ দিন। গৃহিণীসকলে আজি পৰিয়ালৰ পৰা বিশেষ সন্মান লাভ কৰিব। ব্যৱসায় আৰু চাকৰিজীৱীসকলৰ বাবে প্ৰগতিৰ দিন, কিন্তু কৰ্মক্ষেত্ৰত কাৰো সৈতে মতভেদ নহ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখিব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু সম্ভৱ হ'লে প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় কটাব। আজিৰ শুভ ৰং ৰঙা আৰু দুপৰীয়া 1 বজাৰ পৰা 2 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি কোনো চৰাইক পানী বা দানা খুৱাই এটা সৎ কাম কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত কোনটো গ্ৰহৰ পৰিৱৰ্তনে আপোনাক আটাইতকৈ বেছি প্ৰভাৱিত কৰে বুলি আপুনি ভাবে? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকলৈ আগবঢ়াবলৈ আমি বহু পৰিশ্ৰম কৰোঁ, সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় বৃষ ৰাশিৰ ব্যক্তিসকল, আজি 24 জুলাই 2000 সৰ্বিশী শুক্ৰবাৰ আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু সুযোগেৰে ভৰা দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা সপ্তম আস্থানত অৰ্থাৎ বৃশ্চিক ৰাশিত ভ্ৰমণ কৰি আছে। যদি আপুনি অবিবাহিত, তেন্তে আজি আপোনাৰ জীৱনসংগী পোৱাৰ প্ৰবল সম্ভাৱনা আছে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকে নিজৰ সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ ইচ্ছা কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে অতি সুন্দৰ, সেয়ে পৰিয়াল আৰু আপোনজনৰ সৈতে সময় কটাই এই দিনটো উপভোগ কৰক। কৰ্মক্ষেত্ৰত আপুনি কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু ভয় নকৰিব। বৃশ্চিক ৰাশিত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপুনি আপোনাৰ খং আৰু বিৰক্তিক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিব। সেয়ে ধৈৰ্য আৰু নম্ৰতা অৱলম্বন কৰক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো অধ্যয়নত মনোযোগ বৃদ্ধি কৰাৰ বাবে উত্তম। যুৱ প্ৰজন্মৰ বাবে আজিৰ দিনটো প্ৰেমৰ সম্পৰ্কত মধুৰতা অনাৰ দিন। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ প্ৰফুল্লিত ৰখাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন, কিন্তু কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক কৰা পৰিহাৰ কৰক। জ্যেষ্ঠ নাগৰিকে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব।
বিশেষকৈ হজমজনিত সমস্যাৰ প্ৰতি ধ্যান দিব। আজিৰ শুভ ৰং গাঢ় নীলা। দুপৰীয়া 2:20 পৰা 4 বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আপোনাৰ কুণ্ডলীত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে মানসিক অস্থিৰতা অনুভৱ হ'ব পাৰে। সেয়ে আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক বা শান্তিৰ বাবে ধ্যান কৰক। আজিৰ আপোনাৰ প্ৰশ্ন আপুনি কি ভাবে? জীৱনৰ প্ৰকৃত আনন্দ ক'ত নিহিত আছে? আপোনজনৰ সৈতে সময় কটোৱাত নে নিজৰ প্ৰগতিত কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি। আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি 24 জুলাই 2024 শুক্ৰবাৰ আপোনালোকৰ বাবে অতি শান্ত আৰু আনন্দদায়ক দিন। চন্দ্ৰ আজি বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যিয়ে আপোনাক আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ কাষ চপাই আনিব। বিগত কেইদিনমানৰ কামৰ হেঁচাৰ পৰা আজি আপুনি মুক্তি পাব আৰু আপোনাৰ আপোনজনৰ সৈতে সময় কটোৱাৰ সুন্দৰ সুযোগ পাব। আপোনাৰ ৰাশিৰ অধিপতি বুধ আৰু গুৰুৰ অৱস্থানে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আজি বগা ৰং আপোনাৰ বাবে অতি শুভ, যিয়ে আপোনাৰ জীৱনত ইতিবাচক শক্তিৰ সঞ্চাৰ কৰিব। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকাৰ দিন। বিশাখা নক্ষত্ৰই আপোনাক কৌতূহলী কৰি তুলিব, কিন্তু মনোযোগ দিবলৈ আপুনি অলপ সময় নিৰ্জনতাত কটোৱা উচিত। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনাৰ সঙ্গীৰ সৈতে কথা পাতিলে সম্পৰ্ক অধিক দৃঢ় হ'ব। অৱশ্যে বিশাখা নক্ষত্ৰৰ প্ৰভাৱৰ বাবে কথা কোৱাৰ সময়ত সংযম ৰাখিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰ সজোৱা আৰু পৰিয়ালৰ সৈতে আনন্দ কৰাৰ দিন। আপুনি আপোনাৰ ভাল লগা কামবোৰ কৰিবলৈ আজি যথেষ্ট সময়। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো কামৰ হেঁচা কমোৱাৰ দিন। আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰিৱৰ্তে পুৰণি কামবোৰ সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। পেটৰ সমস্যা হ'ব পাৰে, সেয়ে পাতল আহাৰ গ্ৰহণ কৰাটো ভাল। সাৱধানতা। আজি কাৰো সৈতে আৰ্থিক লেনদেন কৰোঁতে অতি সাৱধান হ'ব। অচিনাকি লোকক সহজে বিশ্বাস নকৰিব। আজি সন্ধিয়া 6:35 পৰা 7:45 সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ। এই সময়ত আপুনি যিকোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিব পাৰে। আজি কোনো দৰিদ্ৰ লোকক বগা কাপোৰ বা গাখীৰ দান কৰাটো আপোনাৰ বাবে অতি পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি মানসিক শান্তি দিয়ে? কমেণ্টত জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতকসকল, আজি 24 জুলাই 2024 শুক্ৰবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত অৰ্থাৎ বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজিৰ দিনটো আপোনাৰ বাবে অতি শান্ত আৰু সুখদায়ক। আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰৰ এই অৱস্থানে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আজি আপোনাৰ ভাল লগা কামবোৰ কৰিবলৈ আৰু নিজৰ বাবে সময় উলিয়াবলৈ অতি উত্তম দিন। কৰ্মক্ষেত্ৰত বা আপোনাৰ চাৰিওফালে কিছুমান লোকে আপোনাক উত্তেজিত কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু তেওঁলোকক উত্তৰ দিয়াৰ পৰিৱৰ্তে শান্ত হৈ থকাটোৱেই আপোনাৰ বাবে বুদ্ধিমানৰ কাম হ'ব। আওকাণ কৰাটোৱেই আজিৰ আটাইতকৈ ডাঙৰ উপায়। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। বিশাখা নক্ষত্ৰৰ প্ৰভাৱত আপুনি নতুন কিবা শিকিবলৈ আগ্ৰহী হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো ভাল। সঙ্গীৰ সৈতে সময় কটাওক, কিন্তু তৰ্কৰ পৰা আঁতৰি থাকক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত আনন্দ বিচাৰি পোৱাৰ দিন। ঘৰৰ পৰিৱেশ আনন্দদায়ক কৰি ৰাখিবলৈ আপুনি প্ৰচেষ্টা চলাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰাটো প্ৰয়োজন। কাৰো সৈতে কাজিয়া নকৰিব আৰু শান্ত হৈ কাম সম্পূৰ্ণ কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। পেটৰ সমস্যা বা এচিডিটি হ'ব পাৰে। সেয়ে পাতল আহাৰ গ্ৰহণ কৰক। আজি দুপৰীয়া 3 বজাৰ পৰা 6 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব।
আজি এটা সৎ কাম হিচাপে পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰক বা তেওঁলোকক লগ কৰিবলৈ যাওক। ইয়াৰ দ্বাৰা আপোনাৰ মন পাতল হ'ব। সাৱধানতা হিচাপে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব বন্ধুসকল। আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত সংকটৰ সময়ত আটাইতকৈ বেছি সমৰ্থন দিয়া ব্যক্তিজন কোন? কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি কষ্ট কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি সহায় কৰক। যদি সম্ভৱ নহয় তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি ২৪ জুলাই আপোনালোকৰ বাবে মানসিকভাৱে অলপ সংবেদনশীল দিন হ'ব পাৰে। চন্দ্ৰ বৃশ্চিক ৰাশিৰ মাজেৰে গতি কৰাৰ বাবে আপোনাৰ মনত অকাৰণতে চিন্তা বা অলপ নিৰাপত্তাহীনতা আহিব পাৰে। সিংহ ৰাশিৰ লোকসকল স্বাভাৱিকতে সাহসী, কিন্তু আজিৰ গ্ৰহৰ অৱস্থানৰ বাবে আপুনি আপোনজনৰ পৰা অলপ মৰম আৰু সমৰ্থন বিচাৰিব পাৰে। মনত ৰাখিব যে এই অৱস্থাটো সাময়িক, অলপ সময়ৰ পিছতেই আপুনি পুনৰ স্বাভাৱিক হৈ পৰিব। আজি পৰিয়ালৰ সৈতে সময় কটোৱাত আপোনাৰ বাবে অতি প্ৰয়োজনীয়। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত মনোযোগ দিবলৈ চেষ্টা কৰক। যুৱক-যুৱতীসকলে আজি কোনো ধৰণৰ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন আৰু আপোমৰ হেঁচা নল'ব। চাকৰিয়ালসকলে আজি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কথা পাতোতে সাৱধান হওক আৰু ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজি আপোনাৰ বাবে শুভ ৰং হ'ল ক্ৰীম ৰং আৰু পুৱা ৮ বজাৰ পৰা ৯ বজাৰ সময়খিনি অতি শুভ। ৰাহুৰ প্ৰভাৱৰ পৰা বাচিবলৈ আজি এটা সৰু সুৰক্ষা কৱচ লগত ৰাখিব পাৰে। আজি এটা ভাল কাম হিচাপে কোনো কিতাপ পঢ়ক। ই আপোনাৰ মন শান্ত কৰিব। সিংহ ৰাশিৰ বন্ধুসকল, মোৰ এটা প্ৰশ্ন আছে। আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা কি? কমেণ্টত জনাব। এই তথ্য আপোনালোকলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি দান দিব নোৱাৰে, তেন্তে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, আজি ২৪ জুলাই আপোনালোকৰ বাবে আত্মবিশ্লেষণৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত অৰ্থাৎ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে। আপুনি স্বভাৱতে অতি শৃংখলাবদ্ধ, যুক্তিবাদী আৰু বাস্তৱবাদী। পৃথিৱী তত্ত্বৰ ৰাশি হোৱাৰ বাবে আপুনি সকলো কামতে নিখুঁততা বিচাৰে আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে। অৱশ্যে, আজি গ্ৰহৰ অৱস্থানৰ বাবে পৰিয়ালৰ কোনো এজন সদস্যৰ কাৰণে আপুনি হতাশ বা ক্ষুব্ধ অনুভৱ কৰিব পাৰে। আপুনি তেওঁলোকক কঠোৰ শাস্তি দিবলৈ বিচাৰিব পাৰে। কিন্তু তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ হ'ল যে কঠোৰ শাস্তিৰ পৰিৱৰ্তে আলোচনাৰ পথ বাছনি কৰক। তেওঁলোকৰ ভুলবোৰ মৰমেৰে বুজাই দিয়ক, কাৰণ আচৰণৰ পৰিৱৰ্তন শাস্তিৰে নহয়, বুজাবুজিৰেহে সম্ভৱ। আজি শনিৰ প্ৰভাৱৰ বাবে কিছু মানসিক বাধা আহিব পাৰে। সেয়া দূৰ কৰিবলৈ ধ্যান কৰক বা কোনো নতুন চখত মনোনিৱেশ কৰক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। যুৱক-যুৱতীসকলে আজি খং নিয়ন্ত্ৰণ কৰিব লাগে, নহ'লে সম্পৰ্কত ফাট মেলিব পাৰে। গৃহিণীসকলে আজি ঘৰুৱা কামত নিজকে ব্যস্ত ৰাখক, ই মনক প্ৰশান্তি দিব। চাকৰিজীৱীসকলে উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰা পৰিহাৰ কৰক। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। জ্যেষ্ঠ নাগৰিকে স্বাস্থ্যৰ যত্ন লওক আৰু সন্ধিয়া খোজ কাঢ়িবলৈ চেষ্টা কৰক। আজি কোনো চৰাইক দানা বা পানী দিয়াটো আপোনাৰ বাবে পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজি আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কি বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি মানসিক শান্তি দিয়ে? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ২৪ জুলাই আপোনালোকৰ কৰ্মক্ষেত্ৰত অতি উৎপাদনশীল দিন হ'ব। চন্দ্ৰ আজি বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত থকাৰ বাবে আপোনাৰ কামত এক নতুন গতি আৰু স্পষ্টতা দেখা যাব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি আপোনাৰ উচ্চপদস্থ বিষয়া আৰু সহকৰ্মীসকলৰ পৰা প্ৰশংসা লাভ কৰিব। কিন্তু সাৱধান, এই প্ৰশংসাই আপোনাৰ মনত অহংকাৰ আনিব নালাগে। সফলতাৰ আনন্দ লওক, কিন্তু নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। যদি আপুনি এজন বিনিয়োগকাৰী বা ব্যৱসায়ী, তেন্তে আজি বিনিয়োগৰ বাবে উত্তম দিন। কিন্তু কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব, খৰখেদাকৈ ভুল হ'ব পাৰে।
ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাত একাগ্ৰতা বাঢ়িব, কিন্তু ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাটো ভাল। যুৱক-যুৱতীসকলৰ বাবে প্ৰেমৰ সম্পৰ্কত আজি দিনটো ভাল, কিন্তু কথাত সংযম ৰাখিব। গৃহিণীসকলে আজি স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব আৰু নিয়মীয়াকৈ ব্যায়াম কৰিব। বৃদ্ধসকলে আজি গাঁঠিৰ বিষ বা বাতবিষৰ পৰা সাৱধান হ'ব আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰিব। আজি হালধীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ৪৫ মিনিটৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনিৰ প্ৰভাৱ সন্তুলিত কৰিবলৈ উপযুক্ত ৰত্ন ধাৰণ কৰাটো উপকাৰী হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত কোনটো গ্ৰহৰ পৰিৱৰ্তনে আপোনাক আটাইতকৈ বেছি প্ৰভাৱিত কৰে বুলি আপুনি ভাবে? কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সমৰ্থন কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি ২৪ জুলাই আপোনালোকৰ বাবে দায়িত্ব আৰু ব্যস্ততাৰে ভৰা এটা দিন হ'ব। চন্দ্ৰ আজি আপোনাৰ নিজৰ ৰাশি অৰ্থাৎ বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপুনি মানসিকভাৱে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। ঘৰ আৰু কৰ্মক্ষেত্ৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ আজি আপুনি যথেষ্ট কষ্ট কৰিব লাগিব। কামৰ হেঁচাৰ বাবে আপুনি হয়তো দীঘলীয়া ভ্ৰমণলৈ যোৱাৰ বা জিৰণি লোৱাৰ কথা ভাবিব পাৰে, কিন্তু কামৰ দায়িত্বই আপোনাক বাধা দিব। তথাপিও এই ব্যস্ততাৰ মাজতো আপুনি আনন্দৰ কিছু মুহূৰ্ত বিচাৰি ল'ব পাৰিব। আজি আপোনাৰ বাবে কমলা ৰং অতি শুভ। আজি সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি অনুকূল। এটা সৰু সতৰ্কবাণী, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, কাৰণ খঙৰ ভমকত লোৱা সিদ্ধান্তই আপোনাক বিপদত পেলাব পাৰে। শনি গ্ৰহে আপোনাৰ আৱেগিক বিকাশক প্ৰভাৱিত কৰি আছে, সেয়েহে মন শান্ত ৰাখিবলৈ আজি সুমধুৰ সংগীত শুনাটো আপোনাৰ সৰ্বোত্তম উপায়। বিভিন্ন বয়সৰ আৰু ক্ষেত্ৰৰ লোকসকলৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ। বিশাখা নক্ষত্ৰৰ চন্দ্ৰই আপোনাক পঢ়াত মনোযোগ দিবলৈ সহায় কৰিব, কিন্তু অলাগতিয়াল কথাত মন নিদিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো ধৈৰ্য্যৰ। সংগীৰ সৈতে সৰু-সুৰা মতানৈক্য হ'ব পাৰে, সেয়েহে পৰস্পৰক বুজি চলিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ততাৰে পাৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ যত্ন লোৱাৰ মাজতে নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটো প্ৰত্যাহ্বানপূৰ্ণ। অফিচত উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰক। আজি নতুন বিনিয়োগৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। গাঁঠিৰ বিষ বা হজমৰ সমস্যা থাকিলে অৱহেলা নকৰিব। আজিৰ প্ৰশ্ন, জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম নে ভাগ্য বেছি গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে? কমেণ্টত জনাব। বন্ধুসকল, এই জ্ঞান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আমি যথেষ্ট কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডৰ জৰিয়তে আপোনাৰ সামৰ্থ্য অনুসৰি দান দি আমাৰ চেনেলটোক সমৰ্থন কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় ধনু ৰাশিৰ জাতক জাতিকা, আজি ২৪ জুলাই ২০২৪ শুক্ৰবাৰ আপোনালোকৰ সম্পৰ্কৰ বাবে এক অতি সুন্দৰ আৰু সুখদ দিন। আজি চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মানসিক অৱস্থা অতি প্ৰফুল্ল আৰু ইতিবাচক হৈ থাকিব। আপোনাৰ স্বভাৱৰ আশাবাদ আৰু আপোনাৰ নতুন দৃষ্টিভংগীয়ে আজি আপোনাৰ জীৱনসংগীৰ দৃষ্টি আকৰ্ষণ কৰিব। যদি আপুনি যোৱা কেইদিনমান ধৰি কোনো সমস্যাত ভুগি আছিল, তেন্তে আজি আপোনাৰ এই ইতিবাচক মনোভাৱৰ বাবে সেই সকলোবোৰ অসুবিধা দূৰ হৈ যাব। অৱশ্যে, কামৰ হেঁচাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াবলৈ পাহৰিব নালাগে। আজি আপোনাৰ বাবে বগা ৰং অতি শুভ। পুৱা 10:15 পৰা 11:15 সময়খিনি আপোনাৰ বাবে বিশেষভাৱে ফলপ্ৰসূ। এই বছৰ বৃহস্পতি গ্ৰহৰ কৃপাত আপুনি প্ৰগতিৰ বহু সুযোগ লাভ কৰিছে, সেয়েহে তাৰ সম্পূৰ্ণ সুবিধা লওক। আজি এটা সৎ কাম হিচাপে মনত কৃতজ্ঞতাৰ ভাৱ ৰাখক। ই আপোনাৰ মনৰ পৰা নেতিবাচকতা দূৰ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ বাবে উপযুক্ত। নতুন কিবা শিকিবলৈ আপোনাৰ আগ্ৰহ পূৰণ হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব।
গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰখাৰ বাবে উপযুক্ত। পৰিয়ালৰ সদস্যসকলৰ সৈতে কথোপকথন বৃদ্ধি পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে। বিশেষকৈ পেটৰ সমস্যাৰ পৰা সাৱধান হওক আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰক। আজিৰ প্ৰশ্ন, আপুনি কিভাৱে জীৱনত প্ৰগতি কৰিবলৈ ভাগ্যৰ লগ্নে পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ? আপোনাৰ অভিজ্ঞতাৰ পৰা আমাক কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মকৰ ৰাশিৰ জাতকসকল, আজি ২৪ জুলাই আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। চন্দ্ৰ বৰ্তমান বৃশ্চিক ৰাশিত ভ্ৰমণ কৰি আছে, যাৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ পাৰিবাৰিক জীৱনত পৰিছে। যোৱা কেইদিনমানৰ পৰা ঘৰত চলি থকা সমস্যাবোৰৰ বাবে আপুনি চিন্তিত, সেয়া আমি বুজিব পাৰোঁ। আজি আপুনি প্ৰতিটো পৰিস্থিতিত ধৈৰ্য ধৰি শ্ৰেষ্ঠ প্ৰচেষ্টা কৰিব লাগিব। চাৰিওফালৰ পৰা অহা চাপে আপোনাক অস্থিৰ কৰি তুলিব পাৰে। কিন্তু মনত ৰাখিব যে আপোনাৰ ঘৰ আৰু কৰ্মক্ষেত্ৰ শান্তিৰ কেন্দ্ৰ হোৱা উচিত। আজি কাৰোবাৰ সৈতে কথা পাতোতে স্পষ্ট আৰু সৎ হৈ থাকক, কাৰণ মুকলি আলোচনাৰ জৰিয়তে বহু জটিল সমস্যা সমাধান হ'ব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়া-শুনাৰ তুলনাত আপোনাৰ মানসিক একাগ্ৰতাত অধিক গুৰুত্ব দিয়ক। কথাবোৰ বুজি পোৱাত অলপ বিভ্ৰান্তি হ'ব পাৰে, সেয়েহে খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজি তৰ্ক-বিতৰ্ক পৰিহাৰ কৰাই ভাল। খঙৰ ভৰত কোৱা কথাবোৰে সম্পৰ্কত দূৰত্ব আনিব পাৰে। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ উন্নত কৰিবলৈ ভাল দিন। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিকৈ কথা পাতক, ইয়াৰ ফলত মনৰ বোজা পাতল হ'ব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজি কামৰ হেঁচা বেছি হ'ব, কিন্তু মনত ৰাখিব, খঙৰ ভৰত লোৱা সিদ্ধান্তই আপোনাৰ ক্ষতি কৰিব পাৰে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। মানসিক চাপৰ বাবে ৰক্তচাপৰ সমস্যা হ'ব পাৰে, সেয়েহে শান্ত হৈ থকাৰ চেষ্টা কৰক। আজি দুপৰীয়া ১২ বজাৰ পৰা ৩টা ৩০ বজালৈ গুৰুত্বপূৰ্ণ কাম কৰিবলৈ শুভ সময়। আজি গাঢ় ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী। এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী, আজি কোনো ধৰণৰ তৰ্ক বা মানসিক চাপৰ আলোচনাৰ পৰা আঁতৰি থাকক। ই আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ৰাহুৰ প্ৰভাৱৰ বাবে আজি নেতিবাচকতা দূৰ কৰিবলৈ কোনো পবিত্ৰ বস্তু বা ৰুদ্ৰাক্ষ লগত ৰাখক। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কিভাৱে জীৱনৰ কঠিন সময়ত ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কৰ্ম? আপোনাৰ উত্তৰৰ বাবে আমি অপেক্ষা কৰি আছো। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি ২৪ জুলাই আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ আপোনালোকৰ দশম স্থানত অৰ্থাৎ বৃশ্চিক ৰাশি আৰু বিশাখা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনালোক কুম্ভ ৰাশিৰ লোকসকল এক জলবাহকৰ দৰে, যিয়ে পৃথিৱীক জীৱন আৰু শক্তি প্ৰদান কৰে। আপোনালোকৰ সৃষ্টিশীলতা আৰু বৈপ্লৱিক চিন্তাধাৰাই আজি আপোনালোকক আনৰ পৰা পৃথক কৰি তুলিব। আজি আপোনালোকে কোনো ঘনিষ্ঠ বন্ধুৰ পৰা এক আচৰিত উপহাৰ লাভ কৰিব পাৰে। এইটো এনে এক বস্তু হ'ব পাৰে যিটো আপোনালোকে বহুদিনৰ পৰা ক্ৰয় কৰাৰ কথা ভাবি আছিল। এনে অৱস্থাত কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ নাপাহৰিব আৰু সোনকালে সেই বন্ধুজনক প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিব। ই আপোনালোকৰ বন্ধুত্ব অধিক গাঢ় কৰিব। আজি আপোনালোকৰ কুণ্ডলিত শনিৰ অৱস্থান অতি শক্তিশালী, সেয়েহে মনৰ স্থিৰতা বজাই ৰাখিবলৈ ধ্যান কৰাটো অতি প্ৰয়োজনীয়। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ। বিশাখা নক্ষত্ৰত চন্দ্ৰৰ প্ৰভাৱে আপোনালোকৰ পঢ়াত মনোযোগ বৃদ্ধি কৰিব, কিন্তু মন বিচলিত কৰা বস্তুৰ পৰা আঁতৰি থাকক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো ভাল। সংগীৰ সৈতে সম্পৰ্ক অধিক গাঢ় হ'ব, কিন্তু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পাৰিবাৰিক দায়িত্বৰ।
পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব। সেয়া আনন্দৰে গ্ৰহণ কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। শনিৰ প্ৰভাৱৰ বাবে গাঁঠিৰ বিষ বা ভাগৰ অনুভৱ হ'ব পাৰে, সেয়েহে বেছি দৌৰ-দৌৰাৰি নকৰিব। আজিৰ শুভ সংকেত, আজি কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিবলৈ সময় অনুকূল। আজি এক সৎকৰ্ম হিচাপে পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাওক, এয়াই আপোনালোকৰ বাবে আটাইতকৈ ডাঙৰ পুণ্য। সাৱধানতা, আজি কাৰো সৈতে তৰ্ক নকৰিব। বিশেষকৈ আৰ্থিক লেনদেনত স্বচ্ছতা ৰাখিব। এক জ্যোতিষীয় প্ৰশ্ন, আপোনালোকে কি ভাবে? জীৱনত ভাগ্যতকৈ পৰিশ্ৰমৰ গুৰুত্ব বেছি নে কৰ্মফলৰ? আপোনালোকৰ মতামত কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনালোকৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ আচল শক্তি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি ২৪ জুলাই আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হোৱাৰ দিন। বৃশ্চিক ৰাশিত চন্দ্ৰ অৱস্থানে আপোনাক স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান কৰি তুলিব পাৰে। যদি আপুনি মধুমেহ ৰোগত আক্ৰান্ত, তেন্তে আজি তেজৰ চেনিৰ মাত্ৰা পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। আপোনাৰ জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে আজিৰ দিনটো অতি উত্তম। বাহিৰৰ জাংক ফুড খোৱাৰ পৰা বিৰত থাকক আৰু ঘৰত বনোৱা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। আজি পুৱা সোনকালে উঠি খোজ কঢ়া আৰু ব্যায়াম কৰাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। যদি আপুনি বহুদিন ধৰি ব্যায়াম কৰা নাই, তেন্তে আজিৰ পৰাই আৰম্ভ কৰক। আজি আপোনাৰ ভাগ্যশালী ৰং মৌভ, অৰ্থাৎ হালধীয়া-বেঙুনীয়া মিশ্ৰিত ৰং হয়। দুপৰীয়া ৩:৩০ বজাৰ পৰা ৪:৪৫ বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। শনিৰ প্ৰভাৱৰ বাবে মানসিক চাপ অনুভৱ হ'ব পাৰে, সেয়ে ধ্যান কৰক। আজি এটা ভাল কাম হিচাপে ঘৰতে পুষ্টিকৰ আহাৰ ৰান্ধি পৰিয়ালৰ সৈতে গ্ৰহণ কৰক। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতাৰ বাবে ধৈৰ্য নে পৰিশ্ৰম কোনটো বেছি গুৰুত্বপূৰ্ণ? আপোনাৰ মতামত কমেণ্টত জনাওক। এই জ্ঞান আপোনালোকৰ মাজলৈ আনিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।